নমস্কাৰ সকলোলৈ। মই আজি আপোনালোকৰ সন্মুখত সংস্কৃত ভাষা সম্পৰ্কে অকণমান কম বুলি ভাবিছোঁ। সংস্কৃত ভাষা হৈছে বিশ্বৰ প্ৰাচীনতম ভাষাসমূহৰ ভিতৰত এটা ভাষা। ভাৰতীয়সকলৰ প্ৰতিষ্ঠা হৈছে সংস্কৃত আৰু সংস্কৃতি। সংস্কৃতক বাদ দি আমি ভাৰতীয়সকলে ভাৰতীয় বুলি কল্পনা কৰিব নোৱাৰোঁ, কিয়নো ভাৰতবৰ্ষৰ মূল ভেটি হৈছে বেদ। বেদ সংস্কৃত ভাষাত ৰচিত। সংস্কৃতক বাদ দি আমি ভাৰতীয়সকলে ভাৰতীয় বুলি কল্পনাই কৰিব নোৱাৰোঁ। আমাৰ পৰৱৰ্তী কালৰ গ্ৰন্থ সম্ভাৰ ৰামায়ণ মহাভাৰতকে আদি কৰি মহাকাব্য, তাৰপিছত কালিদাসকে ধৰি কবিসকলে ৰচনা কৰা যিবোৰ গ্ৰন্থ, এই আটাইবোৰ সংস্কৃত ভাষাত ৰচিত। আৰু এইবোৰক বাদ দি আমি ভাৰতীয়সকলে ভাৰতীয় বুলি কল্পনাই কৰিব নোৱাৰোঁ। এই ক্ষেত্ৰত এটা শ্লোক পোৱা যায়, বিনা বেদং বিনা গীতাং বিনা ৰামায়ণীং কথাম বিনা কবিং কালিদাসং কুত্ৰ স্যাৎ ভাৰতীয়তা। যে বেদ অবিহনে, গীতা অবিহনে, ৰামায়ণ কথা অবিহনে, কবি কালিদাস অবিহনে ভাৰতীয়সকল ক'ত থাকিব? গতিকে সংস্কৃত সম্পৰ্কে আপোনালোকৰ ধাৰণা কেনেকুৱা? সংস্কৃত ভাষাটো সম্পৰ্কে আপোনালোকে কি ভাবে? কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু ফ'ল' মি ফৰ মোৰ সংস্কৃত উইজডম। থেংক ইউ, ধন্যবাদ।